একিমুদ্দিন সোঁৱৰণী জিকিজাৰি চৰ্চা আৰু গৱেষণা মঞ্চই আমি জিকিৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কিছু কাম কৰাৰ চেষ্টা কৰিছিলোঁ। আচলতে আমি জিকিজাৰি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিসকলক পূৰ্বতে আমি দায়িত্ব দিছিলোঁ তেওঁলোকে জিকিজাৰি প্ৰচাৰ কৰাতকৈ নিজৰ ব্যক্তিগত প্ৰচাৰ আৰু প্ৰসাৰৰ কথা বেছি চিন্তা কৰিল, যাৰ বাবে আজান পীৰ চাহাবৰ জিকিজাৰিসমূহ উপযুক্তভাৱে প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাই। যিকি নহওক আমি জিকিৰ সময়ত একিমুদ্দিন আহমেদ সোঁৱৰণী জিকিজাৰি চৰ্চা আৰু গৱেষণা মঞ্চই আমি অসমৰ বিভিন্ন ঠাইত বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ বিভিন্ন ঠাইত থকা জিকি শিল্পীসকল আমাৰ সমল ব্যক্তি আৰু আমাৰ মঞ্চৰ সদস্য আৰু সেইসকল সদস্য আৰু মঞ্চৰ জিকি শিল্পীক লৈ আমি আজি এই অনুষ্ঠানটো কৰিছিলোঁ। আমি আজি অনুষ্ঠানটো কৰাৰ এটা মূল উদ্দেশ্য হ'ল যে এখন স্মাৰক বক্তৃতাখনৰ জৰিয়তে আজান পীৰৰ সৃষ্টিৰাজিক আমি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱা, কাৰণ আমাৰ নতুন প্ৰজন্মই আজান পীৰৰ জিকিৰ আৰু জাৰি সম্পৰ্কত নাজানে। গতিকে আমি তেওঁলোকক এই সম্পৰ্কত সম্যক জ্ঞান দিবৰ বাবে আজি এটা ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ আৰু লগতে আমি আজি জিকিৰ সময়ত একিমুদ্দিন আহমেদ সোঁৱৰণী বঁটা প্ৰথম বৰ্ষৰ বাবে আমি প্ৰদান কৰিলোঁ তৰাৱতী বড়ি বাইদেউক, যিগৰাকী বাইদেৱে যোৱা 2024 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা পাইছে। আমি তেখেতক আজি এই বঁটা প্ৰদান কৰিছোঁ। সমান্তৰালভাৱে আমি এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ জীৱনজোৰা সাধনা বঁটা, যিটো সংগীতৰ লগত জিকিৰৰ লগত নিৰলসভাৱে জড়িত হৈ আছে। তেওঁলোকৰ মাজৰ পৰা এজনক নিৰ্বাচিত কৰি এই জিকিজাৰি জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিম। আমি এই বছৰ গোলাঘাটৰ শামছুদ্দিন আহমেদ ডাঙৰীয়াক এই বঁটা প্ৰদান কৰিছোঁ। লগতে আমি আৰু এটা কথা উপলব্ধি কৰিছোঁ যে অসমৰ বিভিন্ন ঠাইত, সেয়া দৰং হওক, ওদালগুৰি হওক, চিপাঝাৰ হওক, হাজো হওক, নগাঁও, জাজৰি আদি বিভিন্ন ঠাইত আমি এটা কথা মন কৰিছোঁ যে তাত বহু শিল্পী আছে যি নিৰলসভাৱে খুব মনে প্ৰচাৰ নোহোৱাকৈ কিছু কাম কৰি গৈছে। আমি সেইসকল শিল্পীসকলক কিছু উৎসাহ যোগাবৰ বাবে আমি সম্বৰ্ধনা আজি দিছোঁ আৰু এয়া আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এইটো প্ৰতি বছৰে হ'ব। আৰু আমি ইতিমধ্যে ঘোষণা কৰিছোঁ যে অহা বছৰ ওদালগুৰিত আমাৰ এই দ্বিতীয় অধিৱেশন হ'ব। গতিকে আজি অনুষ্ঠানটো বিভিন্ন ব্যক্তি ছাত্ৰ ছাত্ৰীসকল আহি আমাক উপকৃত কৰিলে আৰু অনুষ্ঠানটো সফল কৰিলে। গতিকে মই উদ্যোক্তাসকলৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি শিৱসাগৰ যুৱদলত একিমুদ্দিন আহমেদ সোঁৱৰণী জিকিৰ চৰ্চা আৰু গৱেষণা কেন্দ্ৰই তৰাৱতী বড়ি আৰু শামছুদ্দিন আহমেদক সন্মান জনাইছে। তৰাৱতী বড়িক একিমুদ্দিন আহমেদ সোঁৱৰণী বঁটা প্ৰদান কৰিছে আৰু শামছুদ্দিন আহমেদক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে। আজি উপস্থিত থাকি এনে লাগিছে যেন আজান পীৰ চাহেবে যি সমন্বয়ৰ বাণী প্ৰদান কৰিছিলে, আজি যেন একিমুদ্দিন আহমেদ সোঁৱৰণী জিকিৰ চৰ্চা আৰু গৱেষণা কেন্দ্ৰই তাৰেই প্ৰতিফলন ঘটাইছে। আজি সম্প্ৰীতিৰ বাণী বিলাব পৰাকৈ মিচিং জনগোষ্ঠীৰ তৰাৱতী বড়িক যি একিমুদ্দিন আহমেদ সোঁৱৰণী বঁটা দিয়া হৈছে, তাৰ বাবে এই জিকিৰ চৰ্চা আৰু গৱেষণা কেন্দ্ৰ সাধুবাদৰ পাত্ৰ হৈছে আৰু আমি এনে এখন সভাত উপস্থিত থাকিবলৈ পাই কৃতাৰ্থ হৈছোঁ। মানে মোক মাতিছে, বহুত ভাল পাইছোঁ, বহুত ধন্যবাদ দিছোঁ। যিসকলে মোক যে মনত পেলাই বিচাৰি উলিয়াই পেলাই মাতিছে, মই ভাল পাইছোঁ। আৰু মানে উদ্যোক্তাসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জীয়াই থাকোঁতে যে মোক সেইখিনি সম্বৰ্ধনা বা সন্মান মই পাইছোঁ, সেইখিনিলৈ মই সকলোলৈ অসমবাসীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ বহুত ভাল লাগিছে, মানে ক'বলৈও দুখ লাগে। জীয়াই থাকোঁতে এইবিলাক পাইছোঁ কাৰণে আনন্দৰ চকুটো ওলাই বাৰু। তাৰপিছত আৰু মোৰতো দিছামুখত জন্ম আৰু নিজৰ এই জেগাতে মই সেইখিনি বঁটা পাইছোঁ একিমুদ্দিন আহমেদৰ। ভাল লাগিছে, বহুত ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।